গুৰুত্বটো হৈছে স্কিল বেছড স্কিলছ যিমানেই ভাল হ'ব প্লেচমেণ্ট অপৰচুনিটি সিমানেই ভাল আৰু গতিকে আৰু দুইটা কৰ্চেই প্ৰেক্টিকেল বিনামূলীয়া যিসকলৰ BPL কাৰ্ড আছে কমপ্লিটলি ফ্ৰী আমি সেইখিনি ইনিচিয়েটিভ লৈ আগবাঢ়িছোঁ আৰু গোটেইখিনি চাই মেলি যাতে UGC এপ্ৰুভেল আছেনে নাই এফিলিয়েশ্যন আছেনে নাই গোটেই সকলো বস্তু চাই পেলাই আমি এই ষ্টেপটো লৈছোঁ এডমিশ্যন চলি আছে আগষ্টলৈকে আমাৰ সময় আছে যোগাযোগ কৰিব লাগিলে মোৰ লগতো কৰিব পাৰোঁ আৰু 3টা আমি নম্বৰ দিয়া আছে গতিকে সেই নম্বৰ 3টাত কণ্টেক্ট কৰিব ছ'চাইটি যিটো আমি কওঁ বা কিছু অকল আজি ধৰক কাৰ্ড এফেক্টেড এৰিয়াৰো বহুত ল'ৰা ছোৱালী আজি কোনো কোৰ্চ ল'ব পৰা নাই বা তেওঁলোকে এবছৰ ড্ৰপ দিব লগা হৈছে বাকী দ্বিতীয় কথাটো হৈছে আজি CUETৰ কাৰণে বহুত ষ্টুডেণ্টছে কনফিউজনত মানে এবছৰ ড্ৰপ দিয়া আকৌ নেক্সট ইয়াৰ কিবা বেলেগ এটা কথা ভাবিছে গতিকে সেই তেনেকুৱা ধৰণৰ ল'ৰা ছোৱালীখিনি বেনিফিট হ'ব আৰু BSc এগ্ৰিকালচাৰ 4 yearsৰ কাৰণে হ'ব 4 বছৰ আৰু তেওঁলোকে ছায়েন্স ষ্ট্ৰীমৰ পৰা হ'বই লাগিব আৰু BBA এনি ষ্ট্ৰীমৰ পৰা হ'ব পাৰে আৰ্টছ ছায়েন্স কমাৰ্চ তেনেকুৱা কোনো কথা নাই আৰু সেইটো 3 yearsৰ কাৰণে যাতে UGC এপ্ৰুভেল আছেনে নাই এফিলিয়েশ্যন আছেনে নাই গোটেই সকলো বস্তু চাই পেলাই আমি এই ষ্টেপ বনাইছোঁ এডমিশ্যন চলি আছে আগষ্টলৈকে আমাৰ সময় আছে যোগাযোগ কৰিব লাগিলে মোৰ লগতো কৰিব পাৰোঁ আৰু 3টা আমি নম্বৰ দিয়া আছে গতিকে সেই নম্বৰ স্কিলছ যিমানেই ভাল হ'ব প্লেচমেণ্ট অপৰচুনিটি সিমানেই ভাল আৰু গতিকে আৰু দুইটা কৰ্চেই প্ৰেক্টিকেল হ'ব